প্ৰথম কথাটো হ'ল আপোনাৰ ছালৰ সমস্যাটোৰ মেইন কথাটো হ'ল আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা। আমি প্ৰথমতেতো ছালখন আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। তাৰোপৰি আমি নিয়মিত ছালৰ পৰিচৰ্যাও কৰিব লাগিব। বিশেষকৈ আমাৰ শীতকালত ছালখন যেতিয়া আপোনাৰ শুকান হৈ যায়, আমি বিভিন্ন মইশ্চাৰাইজাৰযুক্ত ক্ৰীম বা ঠিক যাতে ছাল বা আমাৰ তেল, নাৰিকলৰ তেল, বিভিন্ন যি এল'ভেৰা যিবিলাক ক্ৰীম পোৱা যায় সেইবিলাক আমি লগাব লাগিব। কাৰণ কি হয়, এই ছালৰ আপোনাৰ যেতিয়া ছালৰ শুষ্কতা বাঢ়ি যায় তেতিয়াই আমাৰ বিভিন্ন ধৰণৰ ছালৰ বেমাৰ হয়। আৰু তাৰ কাৰণে আমি আমাৰ ঘৰত উপলব্ধ যেনেকুৱা আমি সকলোৱে জানো হালধি আমি ব্যৱহাৰ কৰিব পাৰোঁ। হালধিৰ পেষ্ট বনাই আমি ইউজ কৰিব পাৰোঁ। হালধি আমি খাব পাৰোঁ, কাৰণ হালধি আপোনাৰ ছালৰ কাৰণে বহুত ভাল। তাৰোপৰি এল'ভেৰা আমি সকলোৱে জানো, এল'ভেৰা গছ সকলোৱে ঘৰত ৰুৱেই প্ৰায়, সেইটো আমি লগাব পাৰোঁ। তাৰপিছত আমি আমাৰ যিটো নিম গছ আমি নিম গছৰ পাত মাজে মাজে আমি খাব পাৰোঁ। চ' এনেকুৱা আপোনাৰ বিভিন্ন ধৰণে আমি এই সমস্যাসমূহৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। আৰু তাৰোপৰি আমি আমাৰ বিভিন্ন ধৰণৰ আমি এতিয়া কাম কাজ কৰিলোঁ, ধৰক এতিয়া আমাৰ গৃহিণীসকলে আপোনাৰ বাচন বৰ্তন ধোৱাৰ পিছত তেখেতসকলে আজিকালি বিভিন্ন ধৰণৰ আমি যিবিলাক ইউজ কৰে চাবোন ইউজ কৰে, সেইবিলাক আচলতে বহুত আপোনাৰ কি হয়, তাত বিভিন্ন কেমিকেল থাকে। চ' সেই কেমিকেলেদি আপোনাৰ বাচন বৰ্তনখিনি ধোৱাৰ পিছত হাতখন ভালকৈ মচি হাতখন ভালকৈ ৰাখিব লাগে, তাত বিভিন্ন ক্ৰীম লগাব লাগে। নহ'লে কি হয়, কেতিয়াবা আপোনাৰ যেতিয়া ভিজা অৱস্থাত ৰাখে তেতিয়া আপোনাৰ বিভিন্ন আমাৰ ফাংগেল ইনফেকশ্যন বিভিন্ন হয়। ঠিক তেনেকৈ ভৰিৰ ক্ষেত্ৰতো ভৰি আপোনাৰ ভালকৈ ধুই মেলি পেলাই বিশেষকৈ ভৰিৰ আঙুলি যিবিলাক ফাকবিলাক আছে সেই ফাকবিলাক ভালকৈ মুচিব লাগে। নহ'লে আপোনাৰ সেই আঙুলিবিলাকতো বিভিন্ন আমাৰ ফাংগেল ইনফেকশ্যনে দেখা দিয়ে। গতিকে সহজ ভাষাত ক'বলৈ গ'লে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আপোনাৰ ছালৰ নিয়মিত আপোনাৰ পৰিচৰ্যা, এইকেইটাই মেইন। তাৰোপৰি আমি আমাৰ ছালখনক সদায় ৰ'দতো আপোনাৰ ৰ'দ লগাব লাগে, কাৰণ ভিটামিন ডিও ছালৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে আমি যাতে আমাৰ শৰীৰে যাতে পৰ্যাপ্ত পৰিমাণৰ ছালখন যাতে পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ৰ'দ পায়, এইকেইটা কথাৰ আমি যদি লক্ষ্য ৰাখোঁ তেনেহ'লে আমি বিভিন্ন ছাল সম্পৰ্কীয় বিভিন্ন বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। প্ৰথম কথাটো হ'ল আপোনাৰ ছালৰ সমস্যাটোৰ মেইন কথাটো হ'ল আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা। আমি প্ৰথমতেতো ছালখন আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। তাৰোপৰি আমি নিয়মিত ছালৰ পৰিচৰ্যাও কৰিব লাগিব। বিশেষকৈ আমাৰ শীতকালত ছালখন যেতিয়া আপোনাৰ শুকান হৈ যায়, আমি বিভিন্ন মইশ্চাৰাইজাৰযুক্ত ক্ৰীম বা ঠিক যাতে ছাল বা আমাৰ তেল, নাৰিকলৰ তেল, বিভিন্ন যি এল'ভেৰা যিবিলাক ক্ৰীম পোৱা যায় সেইবিলাক আমি লগাব লাগিব। কাৰণ কি হয়, এই ছালৰ আপোনাৰ যেতিয়া ছালৰ শুষ্কতা বাঢ়ি যায় তেতিয়াই আমাৰ বিভিন্ন ধৰণৰ ছালৰ বেমাৰ হয়। আৰু তাৰ কাৰণে আমি আমাৰ ঘৰত উপলব্ধ যেনেকুৱা আমি সকলোৱে জানো হালধি আমি ব্যৱহাৰ কৰিব পাৰোঁ। হালধিৰ পেষ্ট বনাই আমি ইউজ কৰিব পাৰোঁ। হালধি আমি খাব পাৰোঁ, কাৰণ হালধি আপোনাৰ ছালৰ কাৰণে বহুত ভাল। তাৰোপৰি এল'ভেৰা আমি সকলোৱে জানো, এল'ভেৰা গছ সকলোৱে ঘৰত ৰুৱেই প্ৰায়, সেইটো আমি লগাব পাৰোঁ। তাৰপিছত আমি আমাৰ যিটো নিম গছ আমি নিম গছৰ পাত মাজে মাজে আমি খাব পাৰোঁ। চ' এনেকুৱা আপোনাৰ বিভিন্ন ধৰণে আমি এই সমস্যাসমূহৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। আৰু তাৰোপৰি আমি আমাৰ বিভিন্ন ধৰণৰ আমি এতিয়া কাম কাজ কৰিলোঁ, ধৰক এতিয়া আমাৰ গৃহিণীসকলে আপোনাৰ বাচন বৰ্তন ধোৱাৰ পিছত তেখেতসকলে আজিকালি বিভিন্ন ধৰণৰ আমি যিবিলাক ইউজ কৰে চাবোন ইউজ কৰে, সেইবিলাক আচলতে বহুত আপোনাৰ কি হয়, তাত বিভিন্ন কেমিকেল থাকে। চ' সেই কেমিকেলেদি আপোনাৰ বাচন বৰ্তনখিনি ধোৱাৰ পিছত হাতখন ভালকৈ মচি হাতখন ভালকৈ ৰাখিব লাগে, তাত বিভিন্ন ক্ৰীম লগাব লাগে। নহ'লে কি হয়, কেতিয়াবা আপোনাৰ যেতিয়া ভিজা অৱস্থাত ৰাখে তেতিয়া আপোনাৰ বিভিন্ন আমাৰ ফাংগেল ইনফেকশ্যন বিভিন্ন হয়। ঠিক তেনেকৈ ভৰিৰ ক্ষেত্ৰতো আপোনাৰ ভালকৈ ধুই মেলি পেলাই বিশেষকৈ ভৰিৰ আঙুলি যিবিলাক ফাকবিলাক আছে সেই ফাকবিলাক ভালকৈ মুচিব লাগে। নহ'লে আপোনাৰ সেই আঙুলিবিলাকতো বিভিন্ন আমাৰ ফাংগেল ইনফেকশ্যনে দেখা দিয়ে। গতিকে সহজ ভাষাত ক'বলৈ গ'লে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আপোনাৰ ছালৰ নিয়মিত আপোনাৰ পৰিচৰ্যা, এইকেইটাই মেইন। তাৰোপৰি আমি আমাৰ ছালখনক সদায় ৰ'দতো আপোনাৰ ৰ'দ লগাব লাগে, কাৰণ ভিটামিন ডিও ছালৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে আমি যাতে আমাৰ শৰীৰে যাতে পৰ্যাপ্ত পৰিমাণৰ ছালখন যাতে পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ৰ'দ পায়, এইকেইটা কথাৰ আমি যদি লক্ষ্য ৰাখোঁ তেনেহ'লে আমি বিভিন্ন ছাল সম্পৰ্কীয় বিভিন্ন বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম।